কৃষ্ণ হরি ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি রাম 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 শ্রীমদ্ ভাগবত ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মাদস্য যতো অন্নয়াদিতরতসর্থেষু অভিজ্ঞস্বরাৎ তেনে ব্রহ্ম হৃদয় আদিকবয় মুহ্যন্তি যত সূরয় তেজো বারিমৃদং যথা বিনিময়ো যত্র ত্রিসর্গো মৃষা ধাম্না স্বেন সদা নিরস্তকুহকম সত্যম পরম ধীমহি ধর্ম প্রৌজিত কৈতবত্র পরম নির্মত শরণম সতাম বেদ্যম বাস্তবমত্র বস্তু শিবদম তাপত্রয়োন্মূলনম শ্রীমদ্ভাগবতে মহামুনিকৃতে কিমু অপরৈরীশ্বরঃ সদ্যো হৃদয়বরুদ্ধ তেত্র কৃতিভিঃ শুশ্রূষুভিঃ তৎক্ষণাৎ নিগমকল্পতরুর্গলিতম ফলম সুকমুখাতমৃতদ্রব সংযুক্তম পিবত ভাগবত রসমলয়ম মুহুর্মুহু রসিকা ভুবি ভাবুকা রাম রাম হরি রাম 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 কৃষ্ণ অসমীয়া সমাজৰ পথ প্ৰদৰ্শক এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায় যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰমেশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ্ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায় বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনায় বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী
শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিব বিচাৰিছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা এই অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। কাৰণ আপোনালোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, ব্যাসদেৱে ভাগৱতত কৈছে কলিযুগত যুগধৰ্মৰ ফালৰ পৰা ই এক শ্ৰেষ্ঠ কৰ্ম। কৃতেই অধ্যায়াতো বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত। আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত যুগধৰ্ম নিৰ্ণয় 399 পদজোকাত কৰিছে। মহাপুৰুষ মাধৱে লিখিছে, সত্যযুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। অৰ্থাৎ যুগধৰ্মৰ ফালৰ পৰা ঈশ্বৰক উপাসনা কৰাৰ অতি সহজ আৰু সুলভ সুগম যদি কিবা মাৰ্গ আছে কলিযুগত, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেৰাৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত ভাগৱত মাহাত্ম্যত তেওঁ লিখিছে যে অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্যত 3য় অধ্যায় 30 নম্বৰ শ্লোক। এফালে 1000টা অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ যদি কৰা হয়, আৰু আনফালে যদি আপোনালোকে কৰাৰ দৰে ভাগৱতৰ অনুষ্ঠান কৰা হয়, ব্যাসদেৱে লিখিছে যে ভাগৱতৰ অনুষ্ঠান কৰি যিটো ফল পাব, 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ 16 গুণ বেছি হ'ব। তাৰমানে ভাগৱত শ্ৰৱণ কীৰ্তনৰ দ্বাৰা যিটো ফল পায় তাৰ 16 ভাগৰ এভাগ 1000 অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান। এইটো ব্যাসদেৱে লিখি থৈ গৈছে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 30 নম্বৰ শ্লোকত। গতিকে আপোনালোকে সেই হিচাপত যদি চাই কিমান পুণ্য আপোনালোকে কমাই আছে, আপোনালোকে ভাবিব নোৱাৰিব। আৰু শ্ৰদ্ধা সহকাৰে ভাগৱতত লিখিছে, ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ। এবাৰ মাত্ৰ নাম ল'লে কোটি জনমৰ, আপুনি মই এই জনমটো আমাৰ মনত নাই, আজিৰ পৰা এসপ্তাহ আগত আপুনি কি কৰিছিল চিন্তা কৰিব লাগিব, মনত নাথাকে। স্মৃতিশক্তি আমাৰ হ্ৰাস হৈ গৈ আছে দিনে দিনে। আপুনি কালিৰ দিনটোৰ কথাই খুব ভালকৈ যদি আপোনাক ঘণ্টা ৱাইজ ক'বলৈ দিয়া যায় যে 8টাত ক'ত আছিলে, 9টাত ক'ত আছিলে, 10টাত ক'ত আছিলে, হয়তো খেলি মেলি লাগিব। কিন্তু আমি এনেকুৱা আগতে বহুবাৰ আহিলোঁ, মানুহৰ জন্ম বহুত বাৰ ল'লোঁ। এই কোটি কোটি বাৰ আহি যিমানবিলাক অপৰাধ হৈছিল, যদি কোনোবাই ৰামকৃষ্ণ নাম লয়, ভাগৱতে কৈছে যে তেওঁৰ সম্পূৰ্ণ যিমানবিলাক পাপ হৈছিলে তাৰ পৰা তেওঁ পৰিত্ৰাণ পাব, কেৱল ৰামকৃষ্ণ নামৰ মাহাত্ম্য। আৰু তেনে ক্ষেত্ৰত আপোনালোকে এমাহ জোৰা ধৰি প্ৰভু ভগৱন্তৰ লীলা শ্ৰৱণ কীৰ্তন কৰি আছে, ইয়াতকৈ আৰু কি লাগে? গোটেই বছৰটোৱে আমি সাংসাৰিক কৰ্ম কৰোঁ, তাৰ মাজত আৰু যদি দিনটোলৈ চাওঁ 24 ঘণ্টা প্ৰায়খিনি সময় সাংসাৰিক কৰ্ম কৰোঁ, তাৰ মাজত অকণমান ঈশ্বৰৰ কথা যদি আমি সদায় কৰাটো অভ্যাস কৰা হয়। ব্যাসদেৱে এনেকৈও কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদ গৃহে তদ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। তেওঁ কৈছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় অকণমানো যদি চৰ্চা হয়,
নিত্যম ভৱতি য়ত গৃহে, যিখন ঘৰত সদায় হয় সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হৈ যায়। আপুনি বেলেগে আৰু তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজনেই নাই, নিজৰ ঘৰখন তীৰ্থ কৰক। ইয়াতকৈ সুবিধা আৰু কি দিব? আৰু যদি ঘৰখন আপোনাৰ তীৰ্থ হ'ল, আপোনাৰ ঘৰত আৰু কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। আপুনি মই ভাবিব পাৰোঁ যে আমিতো পাপ নকৰোঁৱেই, যেতিয়াৰ পৰাই আমি নামত শৰণ ল'লোঁ, যেতিয়াৰ পৰা কৃষ্ণত শৰণ ল'লোঁ, আমিতো পাপ নকৰোঁ। হয়, আমি জানি বুজি নকৰিব পাৰোঁ, অজানিতে আমাৰ দ্বাৰা কিছুমান পাপ হয়, অজানিতে কিছুমান পাপ হয়, যাক পঞ্চশুনা বুলি কৈছে, 5 ধৰণৰ হিংসা। কি এই পঞ্চশুনা পাপ? জলকুম্ভ, চুলীয়া, বাঢ়নি, ঢেঁকী, পতা, গৃহস্থৰ ঘৰে এহি শুনা পঞ্চগোটা। জলকুম্ভ মানে আগতে কলহত আমি পানী থৈছিলোঁ, কলহত পানী থওঁতে বিভিন্ন ধৰণৰ পোক পৰুৱা তাত পৰি মৃত্যু হ'ব পাৰে। বৰ্তমান টেংক আহিল, ৰিজাৰ্ভাৰ আহিল, বাকেট আমি বাল্টি চাল্টিত থওঁ, য'তেই নথওক পানীত আপোনালোকে য'ত ষ্ট'ৰেজ কৰিছে তাত কিবা পোক পৰুৱা মৃত্যু হ'ব পাৰে। হ'লে অজানিতে হ'লেও, ইনডাইৰেক্টলি হ'লেও, প্ৰত্যক্ষভাৱে ডাইৰেক্ট নহ'লেও পৰোক্ষভাৱে আপোনাৰ দ্বাৰা পাপ হ'ব পাৰে। চুলীয়া, চুলীয়া মানে চৌকা, জুহাল। বৰ্তমান গেছ আহিল, গেছত আমি য'ত অন্ন ৰন্ধন আমাৰ কৰে আইসকলে, তাতো আহি পোক পৰুৱা কেতিয়াবা তাত পৰি মৰি যায়, সেই ধৰণেও আমাৰ দ্বাৰা পাপ হ'ব পাৰে। বাঢ়নি, যেতিয়া আমাৰ ঠাই সাৰে তেতিয়া তাত অগণন পোক পৰুৱা থাকে, আমি সাৰি দিওঁতে কিমান কি তলত মৰিলে আমি গম নাপাওঁ, আপুনি জানি কৰা নাই, অজানিতে হৈছে। ঢেঁকী, য'ত আগতে ধান বানিছিল, বৰ্তমান ধানটো মেললৈ গ'ল, হ'লেও পিঠাগুড়ি খুন্দা কিবা কৰা ঢেঁকীটো ব্যৱহাৰ আছে, তাতো পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। আৰু পতা, য'ত মছলা আদি পিছা হয়। আল্টিমেটলি আপুনি খোজকাঢ়ি যাওঁতে, ক'ৰবাত কিবা কৰোঁতে, অজানিতে, জানি পেলাই নকৰিলেও অজানিতে আমাৰ দ্বাৰা বহুত জীৱহিংসা হৈছে। এইটো স্ত্ৰী পঞ্চশুনা বুলি কয়, পঞ্চশুনা পাপ বুলি কয়। পঞ্চশুনা মানে, শুনা মানে হিংসা। এই 5 ধৰণৰ হিংসা আমাৰ দ্বাৰা অজানিতে হৈ আছে। আৰু তাৰ কাৰণে আগতে 5 ধৰণৰ যজ্ঞ কৰিব লাগিছিল, কিন্তু কলি যুগত ইমান সহজ উপায় যে আপুনি মাত্ৰ কৃষ্ণৰ নাম লওক আৰু অজানিতে যত যিমান যি হৈ আছে সব পাপৰ পৰা পৰিত্ৰাণ পাব। সেইকাৰণে আপোনালোকে যিটো অনুষ্ঠান লৈছে ই সঁচাকৈ প্ৰশংসনীয়। ইমান কমাৰ্চিয়েল আজিকালি হৈ গৈছে, সকলো মানুহ খালি পইচাৰ পদবীৰ প্ৰতিষ্ঠাৰ পিছত দৌৰি আছে। তাৰ মাজত আপোনালোকে সময় উলিয়াই এই 3 ঘণ্টা বা 2.5 ঘণ্টা আপোনালোকে যিখন ঈশ্বৰৰ নাম লৈছে, অতি প্ৰশংসনীয় কাম। মই পুনৰবাৰ আপোনালোক সকলোকে অন্তৰৰ পৰা সেৱা জনাইছোঁ। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ বাৰে বাৰে কৈ আছে আৰু বাৰে বাৰে শুনি আছে, আজি হাজাৰ হাজাৰ বছৰ ধৰি চলি আহি আছে। বাকীবিলাক কিয় নহয় তেতিয়া? ভাগৱত এনেকুৱা এখন গ্ৰন্থ যে ইয়াক যিমান শুনি আছে আৰু শুনিবলৈ মন যায়। আৰু ইণ্টাৰেষ্টিং কথা, নজনা কোনো একো নাই। এনেকুৱা নহয় যে আপোনালোকে কিবা একেবাৰে নজনা কথা কিবা আছে। যিমানখিনি শাস্ত্ৰীয় কথা আছে, আমাৰ মূল যিকেইখন গ্ৰন্থ, ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত, আৰু গুৰুজনাই তাৰে সংক্ষিপ্ত আকাৰ কৰি আমাক কীৰ্তন দিলে। দশমত প্ৰভু ভগৱন্তৰ গোটেই চৰিত্ৰখিনি আহিলে, আৰু মহাপুৰুষ মাধৱদেৱে ঘোষা দিলে, তাৰ লগত ৰত্নাৱলী পুথি, 4 পুথিও আমি যদি অধ্যয়ন কৰোঁ, আমি কম বেছি পৰিমাণে গোটেইখিনি কথা গম পাই যাওঁ। আৰু এনেকুৱা কোনো নাই যে শাস্ত্ৰৰ কথা নাজানে, কিন্তু হ'লেও বাৰে বাৰে শুনিবলৈ মন যায় আৰু শুনিবলৈ মন যায়, সদায় শুনিবলৈ মন যায়। ভাগৱতত কৈছে, ৰামকৃষ্ণ নাম যদি এবাৰ ল'লে 100 কোটি জন্মান্তৰৰ পাপ যদি ভস্ম হয়, তেতিয়াহ'লে সদায় কিয় শুনিব লাগে? প্ৰশ্ন আহিব পাৰে। ৰামকৃষ্ণ নাম যিটো লয়ে একবাৰ, কোটি জন্মৰ পাপ ভস্ম হয় তাৰ, যদি কোটি জন্মৰ পাপ ভস্মই হয়, তেতিয়াহ'লে সদায় কিয় ল'ব লাগে? উত্তৰত ভাগৱতে লিখিছে, পাতে কৰ বাসনাৰ ক্ষয়ৰ নিমিত্তে, সততে নামক সুমৰিবে লাগে নিতে। কি কৈছে? পাতেকৰ যিটো বাসনা আমাৰ মনত আহিব পাৰে, এই বাসনাবিলাক ক্ষয় কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে
আপুনি যদি কৃষ্ণৰ নামটো লৈ থাকে তেতিয়া বেয়া বেয়া চিন্তাবিলাক মনলৈ নাহিব। আৰু সেইকাৰণে যিমান পাৰে কৃষ্ণৰ কথা, চৰিত্ৰ, 5টা বিষয়ত মনটো লগাই থ'বলৈ চাব। প্ৰভু ভগৱন্তৰ নাম, তেওঁৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম আৰু ভগৱানৰ ভকত। এই 5টা বিষয়ত যদি আপুনি 5টা বস্তুত যদি মনটো লগাই থয় তেতিয়াহ'লে আমাৰ মনলৈ বেয়া চিন্তাবিলাক আহিব নোৱাৰিব। নহ'লে এজন মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে আৰু তাৰে শতকৰা 80টা বেয়া চিন্তা, 20টা কেৱল ভাল চিন্তা আহে। গতিকে আমাক বেয়াৰ পাললৈ টানি নিয়াটো স্বাভাৱিক। ইয়াক যদি আমি প্ৰতিৰোধ কৰিব লাগে তেতিয়া কেৱল মাত্ৰ এপাতে অস্ত্ৰ আছে, সেয়া হৈছে ভগৱানৰ নাম। আৰু সেই নাম বস্তু ভাগকে গুৰুজনাই আমাক দি থৈ গৈছিল যে তোমালোকে যিমান পাৰা কেৱল কৃষ্ণৰ নাম লোৱা, বছ, একো জানিবৰ দৰকাৰ নাই। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে। বহুত জনাৰো প্ৰয়োজন নাই। জানিব বিচৰাটো ভাল, যদি আপুনি ইচ্ছা কৰিছে প্ৰভু ভগৱন্তৰ লীলাৰ তত্ত্ব শুনি থাকক মহন্তৰ মুখে। কথা শুনিলেহে গুচে মনৰ সংশয়, যিমান সংশয় আছে নাশ কৰক। কিন্তু যদি নাজানেও কেৱল কৃষ্ণৰ নাম, গোপীসকলে কেৱল কৃষ্ণক ভাল পাইছিল। তেওঁলোকে প্ৰথমতে একো গম নাপায় যে কোন তেওঁ, কি কথা। কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক নাজানে, নন্দ যশোদাৰ সন্তান বছ ইমানেই জানে। আমাৰ কানাই, আমাৰ কেশৱ, আমাৰ কানু, বছ ভাল পায়, খালি প্ৰেম কৰে। আৰু তাতেই তেওঁলোক পৰম গতি লাভ কৰি গুচি গ'ল। ৰহস্য প্ৰেম ভকতিত যদি উদাহৰণ দিয়ে গোপীসকলৰ, ভাগৱত এনেকুৱা এখন গ্ৰন্থ যিখন গ্ৰন্থ প্ৰভু ভগৱন্তৰ বাংময় স্বৰূপ বুলি কৈছে। বাংময় স্বৰূপ শব্দ আকাৰে ইয়াত আছে। বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে সুধিছিল, হে প্ৰভু, তুমি যে বৈকুণ্ঠ ধামলৈ যাম বুলি কৈছা, তদ বিয়োগেন তে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 59 নম্বৰ শ্লোক। তুমি যে এতিয়া কৈছা মই বৈকুণ্ঠলৈ যাম, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা তোমাৰ ভক্তসকলে তোমাক কেনেকৈ চিন্তন কৰিব? নিৰ্গুণ নিৰাকাৰ ৰূপ চিন্তা কৰাটো ইমান সহজ নহয়। সেইকাৰণে কিবা এটা উপায় দিয়া। ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়দ হৰি ভক্ত অৱলম্বনাർത്থায় কিম বিধেয়ম ময়েতি চ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 60 নম্বৰ শ্লোক। ভগৱান কৃষ্ণই চিন্তা কৰিলে প্ৰভাস ক্ষেত্ৰত। উদ্ধৱে কোৱাৰ পাছত মই কি কৰিম এতিয়া? আৰু তেওঁ চিন্তা কৰি পালে উপায়। পাই ভাগৱতৰ মাজত বিলীন হৈ গ'ল। গতিকে ঘোষণা দিলে, তেনেয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে আছে ইয়াত। প্ৰতিটো আখৰ, প্ৰতিটো শব্দত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। আৰু এই শব্দবিলাক যেতিয়া কৰ্ণপথে ভকতৰ হিয়াত যেতিয়া প্ৰৱেশ কৰিব, মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, কি হয়? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। কেনেকুৱা হ'ব? জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। বাৰিষা আপোনালোকে দেখিছে নদীৰ পানী গোটেই লেতেৰা বোকা হৈ আহে, আৰু সেই পানীয়ে শৰৎকালত নিৰ্মল হৈ যায়। তলত কি আছে? জল জল পট পটকৈ দেখা পায়। আমাৰ হৃদয়তে ভগৱান আছে, অথচ আমি দেখা নাপাওঁ। কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী আমাৰ লগত ঘূৰি ফুৰিছে, আমি ভয় কৰোঁ। যিজন সৰ্বজ্ঞ আমাৰ লগত আছে, আমি অজ্ঞ হৈ ঘূৰি ফুৰিছোঁ। কিয়? আমাৰ চিনাকিয়ে নাই, আমি তেওঁক দেখা নাপাওঁ, আমি তাক বুজা নাই। তেওঁক জানিবৰ কাৰণে, তেওঁক বুজিবৰ কাৰণে এনেধৰণৰ অনুষ্ঠানৰ প্ৰয়োজন। এইটো সত্য। 2.5 ঘণ্টাত আপোনালোকে সম্পূৰ্ণ তত্ত্ব কোনেও ক'বও নোৱাৰে আৰু না শুনি পেলাই বুজিবও পাৰিব। কিন্তু এনেধৰণৰ অনুষ্ঠান এটা এডভাৰটাইজৰ দৰে। আপোনালোকে জাষ্ট কিছুমান কথা গম পাব যে এইখিনি কথা অমুকত আছে, এইখিনি কথা তমুকত আছে। আমি পিছত অধ্যয়ন কৰিলে গম পাম, আৰু সেইমতে অধ্যয়ন কৰিলে গোটেই কথা ওলাব। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনেও লিখা নাই, বেদ
ভগৱান নাৰায়ণৰ নিশ্বাসত বাজ হৈছে। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তন বেদস্তুতি গুৰুজনাই লিখি থৈ গৈছে। এই বেদক বিস্তাৰ কৰিছে ব্যাসদেৱে, সেইকাৰণে তেওঁৰ নাম ব্যাস। 4খন বেদ, ঋগ সাম যজুৰ অথৰ্বৈক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4-20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ব্যাসদেৱে লিখিছে ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ 4খন বেদ। কিন্তু মহাভাৰত আৰু ভাগৱতক পঞ্চম বেদ বুলিও কোৱা হয়। কিমান মহিমা আপোনালোকে চাওক। ভাগৱত আৰু মহাভাৰতক পঞ্চম বেদ বুলি কৈছে। বেদৰ 4টা ভাগ আছে। সংহিতা, য'ত মন্ত্ৰবিলাক আছে, যিকোনো কৰ্ম যাগ যজ্ঞৰ কাৰণে মন্ত্ৰবিলাক তাত আছে সংহিতা। তাৰপিছত আছে ব্ৰাহ্মণ্য, গদ্য আকাৰে নীতি নিয়ম চব তাত লিখা আছে। তাৰ পাছত আহিব আৰণ্যক, আৰু শেষত আহিছে বেদান্ত, বেদৰ অন্তত যিখিনি আছে উপনিষদবিলাকক কয় বেদান্ত বুলি। বেদৰ সাৰ মৰ্মখিনি উপনিষদত আছে। যদিও বহু উপনিষদ আছে, তাৰ ভিতৰত 108খন মূল, তাৰে 11খন উপনিষদ জনপ্ৰিয়। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, যিজনে বেদান্ত লিখিছে, সেইজন ব্যাসদেৱে ভাগৱতত লিখি থৈ গ'ল সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে, জৈশ্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। আৰু এই জোকা এইটো শ্লোকৰো মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। অৰ্থাৎ ভাগৱত সমস্ত বেদান্তৰ সাৰ। বেদান্ত বেদৰ সাৰ। তাৰমানে বেদ আপোনালোকে নপঢ়িলেও যদি ভাগৱত ভাগ পঢ়ে, ইয়াতে আপোনালোকে সমস্ত বেদ বেদান্তৰ সাৰ এই ভাগৱতত পাব। বৰ্তমান 10ম স্কন্ধ চলি আছে। মূল ভাগৱত ভাগ সংস্কৃতত আছে। 12টা স্কন্ধই আছে, 335টা অধ্যায়, 5,96,000 শব্দ আৰু 10টা লক্ষণ আছে ভাগৱতত। বাকী পুৰাণত 5টা লক্ষণ থাকে। ভাগৱতত সেইকাৰণে মহাপুৰাণ বুলি কোৱা হয়। 10টা লক্ষণ আছে। অত্ৰ স্বৰ্গ বিসৰ্গছ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 3য় স্কন্ধৰ পৰা এই লক্ষণসমূহ আৰম্ভ হৈছে। স্বৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মনন্তৰ, ঈশানু, নিৰোধ, মুক্তি আৰু আশ্ৰয় 10টা লক্ষণ। স্বৰ্গ 3য় স্কন্ধত। সৃষ্টি, আদি সৃষ্টি। এই সংসাৰ যিখন আমি দেখি আছোঁ, যিবিলাক গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি এই কোটি কোটি ব্ৰহ্মাণ্ড আমাৰ দৃষ্টিৰ অগোচৰো বহুত আছে, যিবিলাক বিজ্ঞানে ঢুকি পোৱা নাই। কেনেকৈ সৃষ্টি হ'ল প্ৰলয়ৰ পাছত, এই সমস্তবিলাক জানিবলৈ 3য় স্কন্ধৰ পৰা আৰম্ভ কৰিব লাগিব। স্বৰ্গ। তাৰ পাছত এই জীৱবিলাকৰ কেনেকৈ বিস্তাৰ হ'ল, ব্ৰহ্মাৰ দ্বাৰা কেনেকৈ বিস্তাৰ কৰিলে, সেয়া জানিবৰ কাৰণে 4ৰ্থ স্কন্ধ বিসৰ্গৰ পৰা আৰম্ভ কৰিছে। বিসৰ্গ ছেকেণ্ডেৰী সৃষ্টি। স্থানৰ বিষয়ে কৈছে, ভূগোল, খগোল যিমানবিলাক আছে, গ্ৰহ নক্ষত্ৰকে ইত্যাদি কৰি পেলাই নৰকৰ পৰ্যন্ত, এইখিনি জানিবলৈ 5ম স্কন্ধ। প্ৰভু ভগৱন্তই জীৱসমূহ কেনেকৈ পোষণ কৰে, তাৰ কাৰণে 6ষ্ঠ স্কন্ধ চাব লাগিব। অজামিল উপাখ্যান, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান। 7ম স্কন্ধত আছে উতি। লক্ষণ হ'ল উতি। উতি মানে বাসনা। 3 ধৰণৰ বাসনাৰ কথা কৈছে। দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। দৈবিক বাসনা সাধু সংগত উপজে, তাৰ কথা বুজাবলৈ গৈ প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। আসুৰিক বাসনা যেতিয়া ভকতৰ কোপত সৃষ্টি হয়, বুজাবলৈ গৈ হিৰণ্যকশিপু হিৰণ্যকশৰ কথা আনিছে।
আৰু মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা যুধিষ্ঠিৰক কোৱা হৈছে। অষ্টমত আছে মনন্তৰ লক্ষণ, মনু আৰু মনু পুত্ৰসকলৰ বিৱৰণ। নৱম স্কন্ধত ঈশানু কথা আছে। সূৰ্যবংশ চন্দ্ৰবংশৰ যিমান ৰজা মহাৰজাৰ কথা যদি জানিব বিচাৰে নৱম স্কন্ধ চাব। আৰু আজি ওলাইছে দশম স্কন্ধ। 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশমত। দশম স্কন্ধ অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা আৰু শেষ চোৱা। আদি চোৱা গুৰুজনাই নিজে কৰিছে অনুবাদ। বাকী শেষত কুৰুক্ষেত্ৰ যাত্ৰা বুলি যিটো আছে অধ্যায় আখ্যান, সেইটো গুৰুজনাই কৰা। একাদশ স্কন্ধত আছে মুক্তি, জীৱক যি মুক্তি লাগে, চাৰি পুৰুষাৰ্থৰ যি চতুৰ্থ পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ, এই মুক্তি কেনেকৈ পায় তাৰ বিষয়ে একাদশ স্কন্ধ আপোনালোকে চাব লাগিব। আৰু দ্বাদশ স্কন্ধত লক্ষণ হিচাপে আহিছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। শৰণ ক'ত ল'ব? বৰ্তমান আপোনালোকে দেখা পাইছে যে মানুহবিলাক বিভ্ৰান্তিত ভুগি আছে। ক'ত শৰণ ল'ব? আশ্ৰয় ক'ত ল'ব? যোনে যোনফালে কৈছে আমি সেইফালে গৈছোঁ। সেইকাৰণে ক'ত আশ্ৰয় ল'ম এই বিষয়ে ভাগৱতৰ দ্বাদশ স্কন্ধত আমি গম পাম। যদিও 10টা লক্ষণ আছে ইয়াত, ব্যাসদেৱে কৈছে দশম অৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক। তাত লিখিছে দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে, দশম লক্ষণ মানে আশ্ৰয়, আশ্ৰয়টো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণেই 9টা লক্ষণ বৰ্ণনা কৰিছে। বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। আপোনালোকে হয়তো শুনিছে, সকলোৱে কৈ আছে 28,000 ঋষিয়ে এনেকৈ ভাগৱত শুনিবৰ কাৰণে বহিছে। সেইসকল ঋষি, যিসকল ঋষিয়ে কলিযুগৰ ভয়াৱহতাৰ কথা অনুমান কৰি জীৱৰ কল্যাণ সাধিবৰ কাৰণে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। 1000 বছৰ যজ্ঞ কৰিলে কিন্তু কোনো ফল নাপালে। যজ্ঞ কৰোঁতে কৰোঁতে তেওঁলোকৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু তাৰ পৰা একো বিশেষ ফল নাপালে। নোপোৱাৰ পাছত সুতমুনিক, এই 28,000 ঋষিৰ যিজন মুখ্য ৰিপ্ৰেজেণ্টেটিভ, কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল শৌনকে প্ৰশ্ন কৰিছে আৰু ভাগৱত আৰম্ভ হৈছে। শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে নাশ। আমি 1000 বছৰ ধৰি যজ্ঞ কৰিলোঁ, যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যিটো ফল বাঞ্ছা কৰিছিলোঁ সেয়া আমি নাপালোঁ। সেইকাৰণে সুতক প্ৰশ্ন কৰিছে আৰু ভাগৱত আৰম্ভ হৈছে। তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যদ বিনিশ্চিতাম, পুংসাম একান্তত শ্ৰেয় তদ নাশম চিতুমৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহে কল্যাণ পাবৰ কাৰণে, পৰম আনন্দ লাভ কৰিবৰ কাৰণে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? অৰ্থাৎ কল্যাণ সাধনৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ যিটো কৰ্ম আছে সেইটো আমাক কোৱা। কিন্তু লগতে এটা কথা কৈছে যে আমাৰ মানুহৰ কিছুমান লিমিটেশ্যন আছে। 1 নম্বৰ, যেনে আমাৰ আয়ুস কম। আমি শাস্ত্ৰ মেলিলে পাওঁ আগতে 1000 বছৰ তপ কৰিছিল, 1000 বছৰ যজ্ঞ কৰিছিল, কোটি কোটি বস্তু দান দিছিল, হাজাৰ হাজাৰ ঘোঁৰা দিছিল। কিন্তু এতিয়া কলিযুগৰ মানুহৰ কাৰণে সেইবিলাক সামৰ্থ্য নাই। প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা,
মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা 1:1-10 কলিযুগৰ মানুহৰ প্ৰায়ে নালপায়ুষ আয়ুস কম বুদ্ধিহীন ভাগ্যহীন 8টা বস্তু কলিযুগত হ্ৰাস পাব ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নাংসতি আয়ু বলম স্মৃতি 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত 8টা বস্তু হ্ৰাস পাব কি ধৰ্ম সত্য শৌচ মানে পবিত্ৰতা ধৰ্মম ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া ক্ষমা আৰু দয়া আৰু কি আয়ু বল স্মৃতি এই 8টা বস্তু কলিযুগত হ্ৰাস পাব গতিকে আমাৰ সামৰ্থ্য চাই কলিযুগৰ মানুহে কৰিব পৰা উপায় এটা বিচাৰিছে যাতে আমি কি কৰিলে কম সময়ৰ ভিতৰত অতি কম কষ্টৰ দ্বাৰা পৰম গতি লাভ কৰিব পাৰোঁ পৰম আনন্দ লাভ কৰিব পাৰোঁ এই উপায়টো বিচাৰিছে আৰু তেতিয়া খুটমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে প্ৰথমতে ক্লিয়াৰ কৰি দিলে সবে পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি 1:2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক তাত কৈছে কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ কাৰণে মুখ্য যদি কিবা কৰ্ম আছে শ্ৰেষ্ঠ যদি কিবা কৰ্ম আছে সেইটো হৈছে কৃষ্ণত ভক্তি কিন্তু কেনেকৈ কৰিব তাৰ কাৰণে দুটা মাত্ৰ শৰ্ত বান্ধি দিছে অহেতুকি অপ্ৰতিহত অহেতুকি মানে হেতু নথকা মানে নিষ্কামভাৱে আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত মানে আনব্ৰেকেবল কণ্টিনিউ নিৰন্তৰ আমি অধ্যায়ৰ শেষত যে কওঁ নিৰন্তৰে ডাকি বোলা ৰাম ৰাম নিৰন্তৰে ডাকি বোলা হৰি হৰি এই নিৰন্তৰ শব্দটো অতি মাহাত্ম্য আছে নিৰন্তৰ মানে অন্তৰবিহীন কণ্টিনিউ আমি যেনেকৈ ৰাতিপুৱা কৃষ্ণ বুলি ক'লোঁ দিনটো বাদ দিলোঁ আকৌ সন্ধিয়া যদি কোনোবাই চাকি বন্তি জ্বলাই কৃষ্ণ বুলি ক'লে আকৌ পাহৰিলে তেনেকুৱা নহয় অহৰহ যিমান পাৰে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য সংশয় 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন তই প্ৰতিটো মুহূৰ্তত সৰ্বেষু কালেষু মাম অনুস্মৰ মোক স্মৰণ কৰ আৰু যুদ্ধ কৰ মানে তোৰ কৰ্তব্য কৰ্ম কৰি যা মোক মাত্ৰ স্মৰণ কৰ কেৱল মনত প্ৰভু ভগৱন্তৰ স্মৰণ ৰাখক আৰু নিজৰ কৰ্তব্য কৰ্ম কৰি যাওক ভাগৱত আগবাঢ়িছে 10ম স্কন্ধ পালেহি এতিয়া আহিছে গোপী উদ্ধৱ সংবাদ উদ্ধৱক ব্ৰজলৈ প্ৰেৰণ আপোনালোকে এতিয়ালৈকে পালে প্ৰভু ভগৱন্তই অৱতাৰ ল'লে দ্বাপৰত ব্ৰহ্মা আদি দেৱতাসকলে পৃথিৱীৰ যি ত্ৰাস পৃথিৱীৰ দুখ দেখি ক্ষীৰোদধি তীৰত গৈ তেওঁলোকে স্তুতি কৰিলে প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ ব্ৰহ্মাক ক'লে ঠিক আছে মই পূৰ্ণৰূপে অৱতাৰ ল'ম আৰু বাকী দেৱতাসকলক তুমি গোকুলত অৱতাৰ ল'বলৈ কোৱা আৰু আমি সকলোৱে জানো ভগৱানে কেতিয়া অৱতাৰ লয় গীতাত বৰ সুন্দৰ দুটা শ্লোক আছে সকলোৱে জানে যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা যেতিয়াই ধৰ্মৰ গ্লানি হয় অধৰ্মৰ উত্থান হয় সন্ত মহন্তৰ ওপৰত অসৎ প্ৰকৃতিৰ লোকৰ অত্যাচাৰ বৃদ্ধি পায় ভগৱানে কৈছে মই তেতিয়া অৱতাৰ লওঁ মুখ্য কাৰণ 3টা বুলি কৈছে পৰিত্ৰাণায় সাধূনাম ভকতসকলক ৰক্ষা কৰিবলৈ বিনাশায় চ দুষ্কৃতাম দুষ্কৃতিকাৰীক নাশ কৰিবলৈ ধৰ্ম সংস্থাপনাৰ্থায় ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে 3টা মুখ্য কাৰণত প্ৰভু ভগৱন্ত বিভিন্ন সময়ত বিভিন্ন আকাৰ ধাৰণ কৰি তেওঁ অৱতাৰ ধাৰণ কৰে আৰু দ্বাপৰত কৃষ্ণ ৰূপে অৱতাৰ ল'লে বসুদেৱ দৈৱকীৰ কংসৰ কাৰাগাৰত অৱতাৰ লয় প্ৰভু ভগৱন্তই বসুদেৱে লৈ গৈ গোকুলত থৈ পেলাই তাৰ পৰা নন্দৰ গৃহৰ পৰা যোগমায়াক আনে সেয়া আপোনালোকে পাইছে অলৰেডি আৰু গোকুলত প্ৰভু ভগৱন্ত বিভিন্ন লীলা কৰি ডাঙৰ দীঘল হয়
11 বছৰ 28 দিনৰ দিনা অক্ৰূৰৰ লগত প্ৰভু ভগৱন্ত মথুৰালৈ গমন কৰে আৰু 11 বছৰ 29 দিনৰ দিনা কংসক বধ কৰে। তাৰ পাছত তেওঁ তাতেই থাকিবলৈ লয়, নিজে পদবী নলৈ উগ্ৰসেনকে ৰজা পাতি দিয়ে আৰু তেওঁ পদবী বিহীন যদিও তেনেকৈ সকলোৰে পূজ্য হৈ পেলাই নিজৰ কৰ্ম যিটোৰ কাৰণে আহিছিল ভাৰ হৰণ কৰিবৰ কাৰণে ভূমিভাৰ সেইটো তেওঁ কৰ্ম কৰি যায়। শেষত অক্ৰূৰৰ লগত যেতিয়া গুচি আহে গোপীসকলৰ যি অতি প্ৰেমৰ অতি প্ৰাণৰ বান্ধৱ আছিল ভগৱান কৃষ্ণ, তেওঁৰ অবিহনে গোপীসকলৰ অৱস্থা নাইকিয়া হয় আৰু সেইকাৰণে এদিন ভগৱান কৃষ্ণই তেওঁৰ প্ৰাণৰ বান্ধৱ উদ্ধৱক এই বৃন্দাবনলৈ প্ৰেৰণ কৰে আৰু এতিয়া বৰ্তমান যিটো ইয়াত অধ্যায় আহিব গোপী উদ্ধৱ সংবাদ, উদ্ধৱক ব্ৰজলৈ প্ৰেৰণ, এই কথাখিনি আমি পাঠ কৰি যাম আৰু পাঠৰ লগত অকণ অকণ আলোচনা কৰি যাম। ইয়াত এতিয়া আহিছে জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন জয় দামোদৰ দেৱ দৈৱকী নন্দন কৃষ্ণৰ চৰণে কৰি নতি 1200 শংকৰে ৰচিলা কথা মহাভাগৱত শুনা সৰ্বজনে গোপী উদ্ধৱ সংবাদ কোটি জনমৰো কৰি পাতক উচ্ছাদ এ নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ পৰে যাক শুনি মহা মহা পাপীও নিস্তৰে। আমি আপোনালোকক কৈছিলোঁ 12টা স্কন্ধৰ গুৰুজনাই 12টা স্কন্ধ নিজে অনুবাদ কৰা নাই, তেওঁ কৰিছে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদি পাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিভাগ আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ এয়া গুৰুজনাই নিজে কৰা, বাকীখিনি তেওঁৰ প্ৰপন্ন শিষ্য বা অনুগামীসকলে অনুবাদ কৰিছে। এই অধ্যায়টো আৰম্ভ কৰিছে জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন জয় দামোদৰ দেৱ দৈৱকী নন্দন কৃষ্ণৰ চৰণে কৰি নতি 1200 শংকৰে ৰচিলা কথা মহাভাগৱত। যিকোনো কাম আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আপোনাৰ যিজন আৰাধ্য, যিজন ইষ্ট, সেইজনক এবাৰ স্মৰণ কৰাটো অতি প্ৰয়োজন আৰু লগতে আপুনি যিটো কৰ্ম কৰিবলৈ আগবাঢ়িছে প্ৰভু ভগৱন্তৰ চৰণত সেই কৰ্মভাগ অৰ্পণ কৰাৰ অভ্যাস কৰক। প্ৰতিটো মুহূৰ্তত যদি আপোনালোকে ভগৱানৰ চৰণত প্ৰতিটো কৰ্ম জীৱনৰ যদি অৰ্পণ কৰাৰ অভ্যাস কৰে তেতিয়াহ'লে কৰ্মৰ ফলবিলাকে আমাক চুব নোৱাৰে। আপোনালোকে জানি আচৰিত হ'ব যিকোনো কৰ্মৰ 3 ধৰণৰ ফল থাকে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰত্য নাতু সৈন্যাচিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰতিটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আছে, এটা ভাল, এটা বেয়া আৰু এটা হৈছে মিশ্ৰিত, মানে পাপ পুণ্য আৰু পাপ পুণ্যৰ মিশ্ৰণ। জানি আচৰিত হ'ব যে 3টা ফলেই আমাক কেৱল মাত্ৰ বন্ধনত ৰাখে। মানে ভাল হ'লেও ভোগ কৰিব লাগিব, বেয়া হ'লেও ভোগ কৰিব লাগিব আৰু মিশ্ৰিত হ'লেও ভোগ কৰিবই লাগিব। যেতিয়ালৈকে কৰ্ম ফল থাকিব জীৱৰ তেতিয়ালৈকে সেই জীৱই কৰ্মফল ভোগ কৰিবৰ কাৰণে 3 ধৰণৰ যোনিৰ কথা কৈছে, ঊৰ্ধ্ব, অধ আৰু মৰ্ত্য। ঊৰ্ধ্ব যোনি মানে দেৱতা, দেৱলোক,
যদি আপোনাৰ প্ৰাৰব্ধত আমাৰ কৰ্মৰ ছিষ্টেমটো বুজক আমি কোটি কোটি বাৰ মনুষ্য হৈ আহিছোঁ যিমান কৰ্ম কৰিছোঁ প্ৰত্যেক জীৱৰ বিপৰীতে এখন এখন একাউণ্ট মেইনটেইন হৈ আছে তাত আমাৰ কৰ্ম ফলবিলাক সঞ্চিত হৈ আছে যাক শাস্ত্ৰীয় ভাষাত সঞ্চিত কৰ্ম বুলি কয় পাপ আছে পুণ্য আছে বা মিশ্ৰিত আছে যেতিয়া এজন মানুহৰ মৃত্যু হয় এই জীৱটোৱে পুনৰ কি শৰীৰ ধাৰণ কৰিব তাৰ কাৰণে এই সঞ্চিত কৰ্মৰ পৰা এটা অংশ ভোগ কৰিবৰ কাৰণে ল'বলগীয়া হয় যদি সেই অংশটো কেৱল পুণ্য আহিল তেতিয়াহ'লে শাস্ত্ৰৰ মতে সি ঊৰ্ধ্বজনী পাব মানে দেৱলোক পাব কেতিয়ালৈকে থাকিব ভগৱান কৃষ্ণই অৰ্জুনক কৈছে তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা হে অৰ্জুন তেতিয়ালৈকে মানুহ বা জীৱ স্বৰ্গত থাকিব পাৰিব যেতিয়ালৈকে তেওঁৰ পুণ্য থাকে মানে আপুনি যিখিনি কৰ্মফল আনিছিল সেইখিনি শেষ নোহোৱালৈকে আপুনি স্বৰ্গত থাকিলে শেষ হ'ল লগে লগে আকৌ আপোনাৰ পৰি গ'ল আকৌ আপুনি ঘূৰিবই লাগিব এই জন্মচক্ৰত আৰু যদি কেৱল পাপ আহিল তেতিয়াহ'লে অধোজনী কোনবিলাক এই যিমানবিলাক কীট পতংগ পোক পৰুৱা জীৱ জন্তু আছে এইবিলাকক অধোজনী বুলি কয় এইটো কেৱল ফল ভোগ কৰিবলৈ আহে ঊৰ্ধ্বজনী আৰু অধোজনী দুটাক সেইকাৰণে কেৱল ভোগৰ জনী বুলি কয় ইয়াত কোনো ধৰণৰ আপুনি সাধন কৰিব নোৱাৰে ভক্তি কৰাৰ উপায় দিয়া নাই সেইকাৰণে কেৱল আৰু কেৱল মাত্ৰ মনুষ্যজনী পাবৰ কাৰণে সকলোৱে ইচ্ছা কৰে ব্ৰহ্মাৰো বাঞ্ছনী নৰতনু অনুপাম আমি ঘোষাত গাওঁ নামঘোষাত আছে নহয় ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম ব্ৰহ্মায়ো বিচাৰে কিয় কাৰণ ব্ৰহ্মাও সাৰি যাব নোৱাৰে আ ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন মামু পেত্যতু কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন ব্ৰহ্মলোক পৰ্যন্ত যদি কোনোবা জীৱক যায়ো ইও সাৰি যাব নোৱাৰে ব্ৰহ্মাও নোৱাৰে যেবে এক শত হোৱে বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ প্ৰলয়ত পাব চতুৰ্থ প্ৰলয় দ্বাদশত লিখিছে সুন্দৰভাৱে তাৰ মানে দেৱলোক আৰু অধোজনী কীট পতংগ পোক পৰুৱা জীৱ জন্তু এওঁলোকে ভক্তি বা সাধন কৰাৰ উপায় নাই দিয়া মানুহৰ জনী কেতিয়া পাব যেতিয়া আপোনাৰ সঞ্চিতৰ পৰা পাপ পুণ্যৰ মিশ্ৰিত কৰ্ম আহিব সেইকাৰণে মানুহৰ জনমত সুখ আৰু দুখ দুইটা বস্তু আহে মানে যিখিনি পাপ আছে তাৰ কাৰণে আপুনি দুখ পাব যদি পুণ্য লৈ আহিছে পুণ্যখিনিৰ কাৰণে সুখ পাব কাৰোবাৰ সংখ্যাটো অকমান বেছি কাৰোবাৰ কম আল্টিমেটলি মিশ্ৰিত আহে যাৰ যিমান লেভেল হেতুৰ মতে ভোগ কৰিবলগীয়া হয় সেইকাৰণে সুখ দুখ দুইটা আমাৰ জীৱনত থাকে এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম যদি আপুনি কৰ্ম ফল অৰ্থাৎ যিটো কৰ্ম কৰে হেতু যদি ঈশ্বৰ চৰণত অৰ্পণ কৰি দিয়ে কেনেকৈ চাওক আপোনালোকৰ গৃহত এজন সেৱক আছে কাম কৰা ল'ৰা এই সেৱকজনে আপোনাৰ হৈ পথাৰত কাম কৰিছে আপুনি ধৰক 100 বিঘা মাটিত ধান খেতি কৰিছে খৰচ পাতি সব আপোনাৰ কিন্তু আপোনাৰ হৈ পথাৰত কাম কৰিছে আপোনাৰ সেৱকজনে ঘৰত কাম কৰা ল'ৰাজনে যদি বানপানীয়ে ধানখিনি মাৰি দিলে লোকচানটো কাৰ হ'ব সেৱকৰ হ'ব নে আপোনালোকৰ মালিকৰ হ'ব ল'ৰাটোৱে কাম কৰিছে সত্য কাৰ হৈ কৰিছে মালিকৰ হৈ আৰু যদি পিছৰ বছৰত লাভ হয় দুগুণ ধান পায় লাভ কাৰ হ'ব মালিকৰ সেৱকজনে কেৱল কৰ্ম কৰিছে কাৰ কাৰণে নিজৰ স্বামীৰ কাৰণে আমাৰ ক্ষেত্ৰটো কৈছে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো কৰ্ম যদ কৰোসি যদ আশ্নোসি যদ জুহসি দদাসি যদ তপস্যসি কৌন্তেয় তদ কুৰুস্ব মদৰ্পণম যি কৰিছ যি খাইছ যি তপ কৰিছ যি দান কৰিছ সমস্তখিনি মোক অৰ্পণ কৰি দে নৱম অধ্যায় 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন তই যি কৰিছ সেইকাৰণে পুৱা খোৱাৰ পৰা উঠিয়েই অভ্যাস কৰক বিছনাৰ পৰা ঘপককৈ নানামিব সাইণ্টিফিকেলিও ই বেয়া আমি প্ৰথম এটা স্থিতিত থাকোঁ মানসিক হয়তো গভীৰ নিদ্ৰাত আছে নহ'লে স্বপ্ন অৱস্থাত আছে ৰাতি শুই আছে মনটো এটা বেলেগ অৱস্থাত আছে তাৰ পৰা ঘপককৈ নামিয়ে তললৈ গুচি আহিলে কেতিয়াবা ব্যাঘাত জন্মিব পাৰে অলপ সময় বিছনাতে বহক 2 মিনিট 3 মিনিট
আৰু সেইখন সময় ভগৱান ঈশ্বৰৰ নাম লওক, হে প্ৰভু নাৰায়ণ, আজিৰ দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। বছ, আপোনাৰ দিনটো আৰম্ভ হৈ গ'ল। কাৰ নামেৰে? প্ৰভু ভগৱন্ত। ক'ৰবাত যাবলৈ ওলাইছে, হে প্ৰভু এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। কিবা খাবলৈ লৈছে, হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। আৰু ৰাতি শুবলৈ লৈছে, হে প্ৰভু ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। কবিৰ দাসে লিখিছে, কাল চিৰহানে হে খাৰা তো কি ওচৰে নিচিন্ত। তোৰ মৃত্যু মূৰৰ শিতানত ৰৈ আছে, তই কেনেকৈ নিশ্চিন্ত হৈ শুব পাৰিছ? বহুত মানুহ আছে ৰাতি বিচনাত শুই থাকে, তাতেই মৰি থাকে, ৰাতিপুৱা সময়ত সাৰ নাপায়। কোনে জানে কাৰ মৃত্যু কেনেকুৱা? সেইকাৰণে নিশ্চিন্ত হৈ শুবলৈ দিয়াতকৈ কৈছে যে তই ঈশ্বৰৰ নাম লৈ শু, তোৰ কাম শেষ। শোৱাৰ আগমুহূৰ্তত ভগৱানৰ নাম লৈ শুৱক আৰু আপোনাৰ দিনটো আৰম্ভ কৰক। যিকোনো কৰ্ম কৰাৰ আগত সেইকাৰণে মংগলাচৰণ কৰিবলৈ দিছে। ইয়াতো গুৰুজনাই তেওঁ যদিও অৱতাৰ প্ৰভু ভগৱন্তৰ, কিন্তু মানৱীয় লীলা দেখুৱাইছে। সেইকাৰণে ভগৱান কৃষ্ণৰ চৰণতে তেওঁ প্ৰথমতে তেওঁৰ নাম লৈ পেলাই এই অনুবাদ কাৰ্য আৰম্ভ কৰিছে, যিটো অধ্যায় কৰিবলৈ গৈছে। ইয়াত এতিয়া কৈছে, শুনা সৰ্বজনে গোপী উদ্ধৱ সম্বাদ, কোটি জনম অৰু কৰি পাতক উচ্চাত। নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, যাক শুনি মহা মহা পাপীও নিস্তৰে। গোপী উদ্ধৱ সংবাদ তেওঁ ইয়াত অনুবাদ কৰিব বিচাৰিছে। কৈছে, যিটো কথা শুনিলে কোটি জনমৰো কৰি পাতেক উচ্চাত। আমি অকণমান আগতেও কৈছিলোঁ, ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ। গতিকে ইয়াতো গুৰুজনাই লিখিছে, যদি প্ৰভু ভগৱন্তৰ এই লীলাসমূহ শ্ৰৱণ যিজনে কৰে, কীৰ্তন যিজনে কৰে, কোটি জনমৰ পাপ তেওঁলোকৰ উচ্ছাদ হৈ যাব, শেষ হৈ যাব। নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, যাক শুনি মহা মহা পাপীও নিস্তৰে। কৃষ্ণ কথা শ্ৰৱণতকৈ শ্ৰেষ্ঠ বস্তু নাই বুলি কৈছে যুগ ধৰ্মৰ ফালৰ পৰা। সেইকাৰণে কলি যুগত বিশেষকৈ আমাক ঈশ্বৰৰ নাম লোৱাৰ কথা কৈছে। কলি যুগত হৰিনাম ধৰ্মৰ কথা কৈছে। কিয়? প্ৰত্যেকটো যুগৰ একোটা সুকীয়া সুকীয়া ধৰ্ম থাকে। যিটো যুগৰ যিটো ধৰ্ম। আপুনি যেতিয়া ফাৰ্মাচীৰ পৰা মেডিচিন ল'ব, এখন প্ৰেছক্ৰিপশ্যন আপোনাক দিছে, অসুখ হৈছে, ডাক্তৰে কিবা লিখি দিলে, ফাৰ্মাচীত গৈ যেতিয়া ঔষধ ল'ব, আপুনি তাৰ এক্সপায়াৰী ডেটটো চায়। যদি সেইটো ডেট অলৰেডি এক্সপায়াৰ হৈ গ'ল, তেতিয়া এক্সপায়াৰী মেডিচিনখিনি আনি খাই পেলাই লাভ নাই। আপুনি যিটো ৰানিঙত আছে সেইটোহে ঔষধ ল'ব। গতিকে শাস্ত্ৰৰ মতে, বৰ্তমান যুগ ধৰ্মৰ মতে যিটো কৰিলে আমাৰ লাভ আছে আৰু যিটোত কোনো ধৰণৰ একো খৰচ নাই, আপোনালোকে যিকোনো মুহূৰ্তত ঈশ্বৰৰ নাম লৈ থাকিব পাৰে। যিকোনো মুহূৰ্তত আপুনি ঠাই সাৰি আছে, মুখেৰে আপুনি প্ৰভু ভগৱন্তৰ নাম গুণগুণাই আছে, হৃদয়ত প্ৰভু ভগৱন্তৰ ৰূপ ধাৰণ কৰি আছে, আপুনি মনলৈ প্ৰভু ভগৱন্তৰ যিকোনো এটা লীলা স্মৰণত আনি আছে, বছ তাতে আপোনালোকৰ লাভ, পৰম লাভ। এতিয়া ইয়াত কৈছে যে যদি কোনোবাই কৃষ্ণৰ কথা শ্ৰৱণ কৰে, ইয়াতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম নাই বুলি কৈছে। নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। এই কৃষ্ণ কথা শ্ৰৱণতকৈ আন একো নাই। কিহৰ কাৰণে? গীতা, যিখন সনাতন ধৰ্মৰ স্মৃতি প্ৰস্থান, 3টা প্ৰস্থানৰ এটা প্ৰস্থানৰ মূল গ্ৰন্থ। আমাৰ যিকোনো কথাৰ কাৰণে প্ৰমাণ বুলি আমি কৰিবৰ কাৰণে 3টা প্ৰস্থান দিছে, 3টা মাৰ্গ। শ্ৰুতি প্ৰস্থানত বেদান্ত আহে, বেদান্ত মানে উপনিষদ। স্মৃতি প্ৰস্থানত গীতা ভাগ আহে, শ্ৰীমদ ভগৱত গীতা। আৰু ন্যায় প্ৰস্থানত আহে ব্ৰহ্মসূত্ৰ। 555টা সূত্ৰৰ এখন গ্ৰন্থ আছে, ব্ৰহ্মসূত্ৰ, ব্যাসদেৱৰ দ্বাৰা ৰচিত। এই 3টা প্ৰস্থানত যদি কিবা লিখা আছে, তেতিয়াহ'লে ই প্ৰামাণিক হ'ব। গতিকে তাত প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে যে, অৰ্জুন, মোৰ জন্মবিলাক যে মই অৱতাৰবিলাক যে লওঁ, এয়া শ্ৰৱণ কীৰ্তন এনেই কৰিলে একো ইয়াত নাই বুলি নাভাবিবি। কাৰণ মোৰ যিমানবিলাক জন্ম কৰ্ম চব দিব্য। জন্ম কৰ্ম চমে দিব্যম এৱম যো বেত্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য। যোনে ইয়াৰ শ্ৰৱণ কৰি তত্ত্বটো বুজি পালে, সি আৰু শৰীৰ ত্যাগ কৰাৰ পাছত পুনৰ আহিব নালাগে। মুক্তি পালে, জন্ম কৰ্মৰ চক্ৰৰ পৰা মুক্ত হৈ গুচি যাব পাৰিব, পৰম গতি পাব, বৈকুণ্ঠ ধামলৈ গতি কৰিব পাৰিব। সেইকাৰণে ইয়াতকৈ শ্ৰেষ্ঠ ধৰ্ম আৰু নাই বুলি কৈছে। তাৰ পাছত কৈছে, যাক শুনি মহা মহা পাপীও নিস্তৰে। এই কথা শুনিলে
কৃষ্ণ কথা শ্ৰৱণত সকলোৰে অধিকাৰ আছে। এইটো এটা আটাইতকৈ ডাঙৰ কথা। বহু ধৰ্ম আছে য'ত সকলোৰে অধিকাৰ নাই। কিছুমানৰ তাত জাতিগতভাৱে কৰা আছে, কিছুমানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নীতি নিয়ম বান্ধি দিছে। গতিকে এই ধৰ্মত কোনো ধৰণৰ বাধা বিঘিনি নাই। আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি। নামঘৰত আপোনালোকে এটা কথা লক্ষ্য কৰিব যে তিনিফালৰ ৱাল নাথাকে, কেৱল মণিকূটৰ ফালে ৱাল থাকে, বাকী তিনিটা ছাইড খোলা থাকে। কিয়? যে ইয়াত সকলো আহিব পাৰে, সকলোৰে অধিকাৰ আছে। বহুত তাত্ত্বিক কথা। নামঘৰৰ তিনিটা ছাইড খোলা থাকে, তাৰ মানে ইয়াত আহিবৰ কাৰণে সকলোৰে অধিকাৰ আছে। এক শৰণ হৰিনাম ধৰ্মৰ দ্বিতীয় বস্তুটো হৈছে ইয়াত উচ্চ নিচ জাতি ভেদ এইবিলাক একো নাই। এতিয়া আমি এনেকৈ বহিছোঁ একেলগে, জেনেৰেলি মই এইখন আসনো একেলগে দিয়াটোহে বিচাৰোঁ। আপোনালোকে আমাক দেখা পাবৰ কাৰণে হয়তো চাগে অকণমান ওখ কৰি দিছে যাতে সকলো দৃষ্টিগোচৰ হয়, একো নাই। কিন্তু আমি সকলো সমান। ইয়াত উচ্চ নিচ জাতি ভেদ ধনী দুখীয়া একো নাই। কোনেও ক'ব নোৱাৰে এতিয়া ইয়াত চাই কোনজন কোটিপতি, কোনজন লাখপতি, কোনজন দিন দৰিদ্ৰ। গুৰুজনাৰ অপূৰ্ব সৃষ্টি এনেকুৱা এখন সমাজ য'ত আমি সকলো সমান। গুৰুজনাই এনেকুৱা এটা ধৰ্ম সৃষ্টি কৰি থৈ গৈছে যিটো ধৰ্ম এক ঈশ্বৰবাদৰ কথা কৈছে, কেৱল কৃষ্ণত শৰণ ল'লেই হ'ল। আৰু এনেই কোৱা নাই, প্ৰামাণিক আছে। সনাতন ধৰ্মৰ যি তিনিটা প্ৰমাণ, প্ৰস্থানত্ৰয়ী বুলি যাক কোৱা হয়, শ্ৰুতি প্ৰস্থান বেদান্ত মানে উপনিষদ, আৰু ব্যাসদেৱে লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। গতিকে ভাগৱতে যিটো কৈছে এইটো প্ৰামাণিক হ'ব। স্মৃতি প্ৰস্থান গীতা, গীতা মানে মহাভাৰতৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা চেপ্টাৰ অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে আৰু নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতাখন যদিও এখন বেলেগ গ্ৰন্থ নাম দিয়া হ'ল, কিন্তু এই মহাভাৰতৰ ভিতৰৰ বস্তু ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ 700টা শ্লোক আছে, উলিয়াই আনিছে আৰু নাম দিছে শ্ৰীমদ ভগৱত গীতা। এই গীতা স্মৃতি প্ৰস্থানৰ মূল গ্ৰন্থ। আৰু ন্যায় প্ৰস্থান, যেতিয়া আমি উপনিষদ পঢ়োঁ ক'ৰবাত আমাৰ খেলি মেলি লাগিব পাৰে, ক'ৰবাত বৰুণক শ্ৰেষ্ঠত্ব দিলে, ক'ৰবাত অগ্নিকেই ক'লে আত্মা পৰমাত্মা বুলি বিভিন্ন ধৰণৰ তাত কথা আহে যিবিলাক আমাৰ মনত খেলি মেলি হ'ব পাৰে। ন্যায় দিবৰ কাৰণে, জাজমেণ্ট দিবৰ কাৰণে ব্যাসদেৱে আন এখন গ্ৰন্থ ৰচনা কৰিলে য'ত 555টা সূত্ৰ আছে। কেৱল সূত্ৰ, যেনে জন্মাদস্য য়ত এটা সূত্ৰ। ঈশ্বৰ কোন? জন্মাদস্য য়ত। পৰমাত্মা কোন? জন্মাদস্য য়ত। যাৰ আৰম্ভ কৰিছে ভাগৱতৰ প্ৰথম শ্লোকৰ মংগলাচৰণ, যোৰ পৰা আহিছে এটা সূত্ৰত। এতিয়া ইভেন আকৌ ব্যাসদেৱে গৰুৰ পুৰাণত লিখিলে যে ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য হৈছে ভাগৱত। অৰ্থ অয়ম ব্ৰহ্মসূত্ৰা নাম। এই ভাগৱত ভাগ ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য, ব্যাখ্যা। গতিকে যদি আপোনালোকে ভালকৈ চাই, এতিয়া দুখন শাস্ত্ৰ মাত্ৰ আমাৰ ওচৰলৈ আহিল। কি? শ্ৰুতি প্ৰস্থান মানে বেদৰ সাৰ বেদান্ত, বেদান্তৰ সাৰ ভাগৱত, ভাগৱতখন আহিল। স্মৃতি প্ৰস্থান গীতা। আকৌ ন্যায় প্ৰস্থান যদিও ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ভাগৱত। তাৰমানে শ্ৰুতি প্ৰস্থান আৰু ন্যায় প্ৰস্থানৰ পৰা ভাগৱত আহিছে, স্মৃতি প্ৰস্থানৰ পৰা গীতা আহিছে। গতিকে সেইকাৰণে শাস্ত্ৰৰ উত্তম কি বুলি কয়? গীতা ভাগৱত। সকলোৱে জানে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আৰু গীতাতে ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছে, মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণা এব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। অকল কোৱা নহয়, দেখুৱাই দিছে বিশ্বৰূপ একাদশ স্কন্ধত। অকল যে কৈ পেলাই এৰি দিছে তেনেকুৱা নহয়। তেওঁ নিজৰ বিভূতি যুগৰ কথা কৈছে। 10মত, একাদশত বিশ্বৰূপ দৰ্শন কৰাই দিলে। সেইজন ভগৱানে নিজ মুখে কৈ গৈছে, ময়ে শ্ৰেষ্ঠ, মোতকৈ শ্ৰেষ্ঠ কোনো নাই। সেইকাৰণে গুৰুজনায়ো প্ৰামাণিক হিচাপে এক ঈশ্বৰবাদত ক'লে, আৰু সেইজন ঈশ্বৰৰ কথা ক'লে যিজন ঈশ্বৰক ভাগৱতে চিনাকি কৰাই দিছে। নিমি নৱসিদ্ধ সংবাদ একাদশ স্কন্ধত
আপোনালোকে পাব পিপ্পলায়নে নিমিৰজাক চিনাকি কৰাই দিছে কোন সেইজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহিকেব স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এহিটো পৰম তত্ত্ব জানিবা ৰাজন পিপলায়নে কৈছে ঈশ্বৰ সেইজন আৰাধ্য সেইজন যিজনে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কৰিছে পালন কৰিছে আৰু সময়ত সংহাৰ কৰিছে বা এই তিনটাৰ যিজন হেতু যিজন কাৰণ যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত সাক্ষী ৰূপে থাকে আমাৰ মনৰ চাৰিটা অৱস্থা আছে এটা হৈছে এইটো বৰ্তমান জাগ্ৰত অৱস্থা আমাৰ শৰীৰটো সক্ৰিয় হৈ আছে মন সক্ৰিয় হৈ আছে যিটো কৰোঁ বা চিন্তা কৰিব পাৰিছোঁ যি মন যায় তাকে ভাবিব পাৰিছোঁ এইটো সক্ৰিয় অৱস্থা জাগ্ৰত অৱস্থা ৰাতি যেতিয়া আমি শুই যাওঁ শৰীৰটো যদি নিষ্ক্ৰিয় হয় মনটো যদি কিবা কাৰণত সক্ৰিয় হৈ থাকিল মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহে তেতিয়া আমি তাক সপোন হিচাপে দেখোঁ স্বপ্ন অৱস্থা বুলি কয় আৰু কেতিয়াবা কেতিয়াবা গভীৰ নিদ্ৰা ৰাতি 10টাত শুলে আপুনি ৰাতিপুৱা 6টাত সাৰ পাই কয় যে কালি ৰাতি 10টাত যি পৰিলোঁ আৰু গম নাপাওঁ ৰাতিপুৱা 6টাতহে মোৰ চকু খোল খাইছে গভীৰ নিদ্ৰা কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে আপুনি শুই গ'ল আপুনি কেনেকৈ গম পালে ৰাতিপুৱা যে কালি মই একো দেখা নাই মই ৰাতি 10টাত শুই ৰাতিপুৱা সাৰ পালোঁ একো দেখা নাই বুলি আপুনি কেনেকৈ দেখিলে বা কেনেকৈ গম পালে তাৰ মানে সেই সময়তো কোনোবা এজন সাক্ষী ৰূপে আছিলে যিজনে আপোনাক স্মৰণ কৰাই দিলে যে তই কালি সপোন দেখিছ বা তই সপোন দেখা নাই সেইজন অন্তৰ্যামী উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা এটি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মই অন্তৰ্যামী ৰূপে ভৰ্তা হিচাপে স্বামী ৰূপে ভোক্তা হিচাপে সমস্ত জীৱৰ দেহত মই বিৰাজমান হৈ আছোঁ মই পৰমাত্মা গতিকে সেইজন ঈশ্বৰৰ নাম যদি আমি শ্ৰৱণ কীৰ্তন যদি কৰোঁ গুৰুজনাই কাৰণে ভগৱান কৃষ্ণক এক ঈশ্বৰবাদৰ কাৰণে ঈশ্বৰ চিনাকি কৰাই দিলে সেইজনেই পৰম ঈশ্বৰ তেওঁৰ নাম আমি ল'ব লাগে এক শৰণ হৰিনাম ধৰ্মত আমাক কেনেকৈ ল'ম সেইটো ক'লে যে যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ চব কৰিবৰ প্ৰয়োজনে নাই কেৱল শ্ৰৱণ আৰু কীৰ্তন কৰক আৰু ইয়াত সেইকাৰণে ক'লে নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে শ্ৰৱণতকৈ আৰু বেলেগ নাই গতিকে তাৰ পাছত ইয়াত আহিছে গোকুলৰ হন্তে হৰি আশী মথুৰাক ৰংগ মধ্যে বধি কংস দুৰ্জন ৰাজাক পিতৃৰ মাতৃৰ পাছে চুৰিলা বন্ধন কৈলা উগ্ৰসেনক নৃপতি নাৰায়ণ গোকুলৰ পৰা আহিল গোকুল বৃন্দাবনত আপোনালোকে সকলোৱে জানে শিশু লীলা বিভিন্ন ধৰণৰ লীলা কৰিলে তাৰপিছত অক্ৰূৰে গৈ লৈ আহিল কংসক বধ কৰিলে ৰংগশালাত য'ত মল্লযুদ্ধ হৈছিলে তাতে কংসক বধ কৰিলে তাৰপাছত বসুদেৱ আৰু দৈৱকীৰ যি হাতত বন্ধন কৰি ৰাখিছিল ইমান দিন বন্দী কৰি ৰাখিছিল সেই বন্ধন মুকলাই দিলে আৰু কংসৰ পিতৃ উগ্ৰসেনক যি কংসই বন্দী কৰি ৰাখিছিল সেই উগ্ৰসেনকে কৈলা উগ্ৰসেনক নৃপতি নাৰায়ণ উগ্ৰসেনক ৰজা কৰি দিলে তাৰ পাছত কি আহিছে ইয়াত এ সান্দীপনি গুৰু গৃহে পঢ়িলা শাস্ত্ৰক গুৰুৰ দক্ষিণা দিলা মৃতক পুত্ৰক ৰামে সমে মথুৰাক পুনৰ পিয়াসী আসন্ত আনন্দে যদু কুলক প্ৰকাশী সান্দীপনি গুৰুগৃহে পঢ়িলা শাস্ত্ৰক যদিও প্ৰভু ভগৱন্ত পূৰ্ণ ব্ৰহ্ম অৱতাৰ কিন্তু লীলা দেখুৱাইছে যদিও তেওঁ সৰ্বজ্ঞ লীলা দেখুৱাইছে তেওঁ দেখুৱাইছে গুৰুগৃহত গৈ কেনেকৈ শাস্ত্ৰ অধ্যয়ন কৰি ল'ব লাগে আমি জীৱনৰ আৰম্ভ এই শাস্ত্ৰৰ দ্বাৰা আমি নিজৰ জীৱনটো সুচাৰুৰূপে কৰি ল'ব লাগে বজাৰৰ পৰা সামান্য এটা ইলেক্ট্ৰনিক্স বস্তু আনিলে সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে
তাৰ কাৰণে আমি মেনুৱেল পঢ়োঁ, লিফলেট এখন পঢ়োঁ। তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ নৰতনু, ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু, এই নৰতনুটো কেনেকৈ ব্যৱহাৰ কৰিম ইয়াৰ কাৰণে আমি মেনুৱেল নপঢ়োঁ। আৰু যদিও পঢ়োঁ তেতিয়া কেতিয়া 50ৰ ঊৰ্ধত বা চাকৰিৰ পৰা ৰিটায়াৰ হোৱাৰ পাছত। কেতিয়া পঢ়িব লাগে? আপুনি বস্তুটো যেতিয়া আনিছে ব্যৱহাৰ কৰাৰ আগত। গতিকে আল্টিমেটলি আমি বাল্য অৱস্থাতে এই শাস্ত্ৰ অধ্যয়ন কৰিব লাগে, যাতে আমি শিক্ষালৈ নিজক আমাৰ জ্ঞান বৰ্ধন কৰি ল'ব পাৰোঁ। 0 অৱস্থাৰ পৰা এটা সন্তান জন্ম হোৱাৰ পৰা প্ৰায় 16 বছৰ বয়সলৈকে তাৰ মাইণ্ডটো পেৰাচুটৰ দৰে খুলি যায়। অৰ্থাৎ জিজ্ঞাসু ভাৱটো অতি তীব্ৰ হয়। আপোনালোকে লক্ষ্য কৰে নাই নাজানো, সৰু ল'ৰা ছোৱালীয়ে বিভিন্ন প্ৰশ্ন মাকক বা বাপেকক সুধি থাকে। এইটো কিয় হ'ল, এইটো কেনেকৈ হৈছে, এইটো কি হৈছে, এইটো কি নাই, কিহৰ কাৰণে সোধে? বাৰে বাৰে সোধে, কাৰণ তেওঁলোকৰ সেই সময়কণ জিজ্ঞাসু ভাৱ থাকে, বহুত জানিবলৈ ইচ্ছা কৰে। কিন্তু আমাৰ এটা স্বভাৱ হয়, আমি প্ৰায়বিলাকে হেই কি একেটা কথাকে সুধি আছোঁ, আঁতৰ হওঁ বুলি কৈ পঠিয়াই দিওঁ। আমি নিজৰ কৰ্মত ব্যস্ত হওঁ, হয়নে? আচলতে কেতিয়াও তেনেকুৱা নকৰিব। সন্তান এটাৰ ভৱিষ্যত আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে আদি গুৰু বুলি কৈছে মাক বাপেকক। তেওঁলোকে জানিবলৈ ইচ্ছা কৰে। আপুনি নজনাটো ডাঙৰ কথা নহয়। আমি যে সব জানিব লাগিব এনেকুৱা কোনো নাই পৃথিৱীত। সৰ্বজ্ঞ এজনেই আছে, এইজন কৃষ্ণ। আমি সব অল্পজ্ঞ বা অজ্ঞ, আমি নাজানো। গতিকে এটা সন্তানৰ মনলৈ প্ৰশ্ন কিবা এটা আহিছে, তেওঁ কিবা এটা কৰিছে, আমি উত্তৰটো নাজানিব পাৰোঁ, একো ডাঙৰ কথা নহয়। যদি নাজানে তাক কওক যে বোপাই তোৰ প্ৰশ্নৰ উত্তৰটো মই নাজানো, কিন্তু তই চিন্তা নকৰিবি, মই সুধি মেলি হ'লেও তোক জনাম। তাৰপাছত আপুনি ইনকুৱাৰী কৰক। এনেকুৱা একো বস্তু নাই, যিটো সমস্যা আছে তাৰ সমাধান আছে। যদি প্ৰশ্ন আছে তাৰ উত্তৰ আছে। আপুনি মই নাজানিব পাৰোঁ, জনা কোনোবা নহয় কোনোবা এজন ওলাব। গতিকে আপুনি প্ৰশ্নটো আগবঢ়াই দিয়ক। আৰু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, আপুনি প্ৰশ্ন লিখি এৰি দিলে হ'ল, আপোনাৰ উত্তৰ আপুনি কম সময়ৰ ভিতৰত পাই যাব। কিন্তু ল'ৰা ছোৱালীক নিৰাশ নকৰিব। আৰু এটা ডাঙৰ কথা ওলাইছে যেতিয়া বুজি লওক, জন্মৰ পৰা 16 বছৰ বয়সলৈকে ল'ৰা ছোৱালীক মাক বাপেকে স্পেচিয়েলি ইমান নিগেটিভ কথা কয়, যাৰ কাৰণে সিহঁতৰ মনটো সম্পূৰ্ণৰূপে অৱচেতন মনটোত নিৰাশেৰে ভৰি পৰে। তই এইটো নোৱাৰ, তই এইফালে নাযাবি, এইটো নকৰিবি, তোৰ দ্বাৰা নহ'ব, এই না না শব্দ কৈ কৈ তেওঁলোকৰ অৱচেতন মনটোত এনেকুৱাকৈ ক্ৰিয়া কৰি পেলাইগৈ যে শেষত কিবা এটা কৰিবলৈ ভয় কৰে। মই পাৰিম জানো, এইটো মোৰ দ্বাৰা হ'ব জানো? বিশ্বাসটো, আত্মবিশ্বাসটোৱে হেৰুৱাই পেলায়। হাজাৰ হাজাৰ বাৰ আমি কওঁ তই নোৱাৰিবি, তোৰ দ্বাৰা নহ'ব, তই এইটো নকৰিবি, এইফালে নাযাবি। তাৰ বিপৰীতে আপুনি পজিটিভটো ক'বলৈ শিকক। পানী পৰি আছে, পিছলি আছে, এই তই নাযাবি, তাতকৈ কোৱাতকৈ তাক কয় যে জেগাটো পিছল, সাৱধানে যাবি। গতিকে সি তেতিয়া বুজি পাব। প্ৰত্যেকটো বস্তু আপোনাৰ কোৱাৰ ওপৰত নিৰ্ভৰ কৰিছে। সৰুতে সি সব অৰ্জন কৰি আছে, যিমান লাগে বস্তু। আৰু এইকণ সময়ত আমাৰ শিক্ষা আমিও ল'ব লাগে। প্ৰত্যেক যিমানখিনি শিশু সৰা ল'ৰা ছোৱালী আছে, সময়ত যদি সময়ৰ কামখিনি কৰি নাযায়, পাছত পস্তাই থাকি লাভ নাই। আৰু এটা ল'ৰাক শিক্ষা সম্পূৰ্ণ কৰিবৰ কাৰণে 4 ধৰণৰ শিক্ষাই দিবলৈ চেষ্টা কৰিব লাগে। প্ৰথম হৈছে নীতি শিক্ষা, দ্বিতীয় হৈছে সামাজিক শিক্ষা, তৃতীয় হৈছে আধ্যাত্মিক শিক্ষা, আৰু চতুৰ্থটো ব্যৱসায়িক শিক্ষা। 4টা শিক্ষাৰ প্ৰয়োজন। নীতি শিক্ষা এইটো আগতে ফ্ৰী অফ কষ্ট পাইছিল, যেতিয়া একেলগে যৌথ পৰিয়াল আছিল। ককা আইতাই ঘৰতে সৰু সৰু ল'ৰা ছোৱালীকেইটাক, নাতিকেইটাক গৰম দিনত চোতালত কঠ পাৰি লৈ, ধাৰি পাতি পাৰি লৈ, তাতে বিভিন্ন সাধুৰ দ্বাৰা এই নীতিশাস্ত্ৰৰ জ্ঞান দি দিছিল। বিভিন্ন সাধু কথা। আজিকালি সাধু কোৱাটো নাইকিয়া হৈ গ'ল। আগৰ ল'ৰা ছোৱালী যিবিলাকে ককাকৰ মুখত শুনিছিল গছজোপাই কথা ক'ব পাৰে, চৰাই চিৰিকটিয়ে কথা ক'ব পাৰে, সিহঁতে গছ এজোপা বিনা কাৰণত ঘাপ মাৰি দিবলৈ 10 বাৰ চিন্তা কৰিব। কাৰণ ককাই কৈছিল গছজোপাৰ প্ৰাণ আছে। আৰু হয়, কথাটো সত্য আছে, হয়। কিন্তু আমি এই নীতি শিক্ষাবিলাক দিয়া বন্ধ কৰি দিলোঁ। আৰু তাৰ ফলটো কোনে ভুগি আছে? আমি নিজেই। যিটো এতিয়া গ্লোবেল ৱাৰ্মিং হৈছে, কিহৰ কাৰণে? প্ৰকৃতিৰ ওপৰত আমি অত্যাচাৰ কৰিবলৈ ধৰিলোঁ, গছ বন কাটি সব তহিলং কৰি দিলোঁ। সময় আহিব, ভাগৱতে লিখিছে, বছৰ বছৰ ধৰি বৰষুণৰ কাৰণে মানুহে হাহাকাৰ কৰি থাকিব, কেৱল সূৰ্যৰ তাপ
আৰু যেতিয়া বৰষুণ হ'ব ধাৰাসাৰ বৰষুণ হ'ব বহু বছৰ ধৰি হাহাকাৰ কণ্ডিশ্যন আহিব প্ৰকৃতিৰ সব সলনি হৈ যাব আমি প্ৰকৃতিৰ কথা চিন্তা নকৰোঁ কেৱল মোক লাগে মোৰ কথা চিন্তা কৰোঁ এজন সন্তানক চাৰি ধৰণৰ জ্ঞান নীতিশাস্ত্ৰৰ দ্বাৰা প্ৰথমটো আৰম্ভ কৰক সৰু এপা বিভিন্ন কাহিনী কওক ইয়াত ভাগৱতত বিভিন্ন কাহিনী আছে ৰজা মহাৰাজাৰ কাহিনী বিষ্ণু বৈষ্ণৱৰ কথাৰে ভৰি আছে প্ৰভু ভগৱন্তৰ লীলাৰে ভৰি আছে এই লীলাবিলাক সৰু এপা কওক ল'ৰা ছোৱালীক শুনিব সিহঁতে দ্বিতীয়তে আহিছে সামাজিক শিক্ষা সমাজলৈ ওলাই গ'লে সমাজ এখন কেনেকৈ চলিছে কেনেকৈ কথা বতৰা ক'ব লাগে সাজ পোছাক কেনেকুৱা হ'ব লাগে আহাৰ আমাৰ সমাজত কেনেকুৱা হ'ব লাগে এই কথাবিলাক ল'ৰা ছোৱালীয়ে দেখি দেখি শিকে यद आचरति श्रेष्ठ तदेव इतरजन स यत प्रमाणम कुरुते लोकास्तदानुवर्तते जेनेकुवा जेनेकुवा आचरण ज्येष्ठजने श्रेष्ठजने करे तेनेकुवा आचरण उठी अहा चामे करे आमाक देखि देखि शिके गतिके सामाजिक जितु शिक्षा लड़ा छालीक दिबर कारणे लड़ा छालीक এই সমজুৱা অনুষ্ঠানলৈ আনিব লাগে কিন্তু পৰিতাপৰ বিষয় ইমান ধন টকা পয়সা খৰচ কৰি আধ্যাত্মিক অনুষ্ঠান পাতে তাত যুৱ চামৰ উপস্থিতি আটাইতকৈ কম আমি কলো জীৱনটো আৰম্ভণি যেনেকৈ এটা ইলেক্ট্ৰনিক্স বস্তু কিনি আনি ব্যৱহাৰ কৰাৰ প্ৰাক মুহূৰ্তত আমি লিফলেট পঢ়ো মেনুৱেল পঢ়ো কিন্তু ইমান দেৱৰো দুৰ্লভ শংকৰাচাৰ্যই কৈছে তিনটা দুৰ্লভ বস্তুৰ ভিতৰত এটা মনুষ্য শৰীৰ দুৰ্লভম ত্ৰায়মেৱা তত দেৱানুগ্ৰহকাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া মানুহৰ এই মনুষ্যত্ব প্ৰাপ্তিটো এটা অতি দুৰ্লভ দেৱৰো দুৰ্লভ বুলি কৈছে ব্ৰহ্মাৰ প্ৰাৰ্থনী বুলি কৈছে ইমান এটা দুৰ্লভ শৰীৰ পোৱাৰ পাছত এই শৰীৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে আমি চেষ্টা নকৰোঁ আৰু যদিও কৰোঁ শাস্ত্ৰ শুনিবলৈ কেতিয়া হওঁ 50 বছৰৰ পিছত 40-50 বছৰৰ পিছত জীৱনৰ যিখিনি ভাল দিন আছিল যিখিনি আগৰ দিন আছিল যিটো সময়ত শাৰীৰিক আমাৰ জোশ আছিল জোৰ আছিল বল আছিল সেই সময়খিনি আমি নজনাকে পাৰ কৰাই দিলোঁ তৃতীয়ত আহিছে ব্যৱসায়িক শিক্ষা যিটো আপোনালোকে স্কুল কলেজৰ পৰা ইউনিভাৰ্চিটিলৈকে যিটো পায় বিভিন্ন ডিগ্ৰী দিব পাৰে ব্যৱসায়িকে জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে ব্যৱসায়িক শিক্ষাৰ প্ৰয়োজন হয় ব্যৱসায়িক শিক্ষাৰ প্ৰয়োজন হয় এনেকুৱা নহয় যে নালাগে জানিব লাগে সময়ত আপোনালোকে ব্যৱসায়িক শিক্ষা লওক ব্যৱসায়িক শিক্ষাৰ দ্বাৰাই আজি আপোনালোকে যিমান বিলাক এতিয়া এইটো মাইক্ৰোফোন ইয়াত দিছে আপোনালোকে দূৰ দূৰলৈকে আৰামত কথাখিনি শুনিছে কিহৰ কাৰণে এইটো সৃষ্টি কৰিছে তেনেকৈ ব্যৱসায়িক শিক্ষা যদি নাথাকে তেতিয়াহ'লে এইবিলাক বস্তু নাহিব সায়েন্সে নতুন নতুন বস্তু আমাক দিছে এইটো সত্য কিন্তু ব্যৱহাৰ কেনেকৈ কৰিব ইয়াক আপোনাৰ হাতত আপোনালোকে দেখিছে চাকু এখন ডাক্তৰো ব্যৱহাৰ কৰে ডকাইতো ব্যৱহাৰ কৰে ডাক্তৰে ব্যৱহাৰ কৰিলে কাৰোবাৰ পেট ফালি পেলাই অপাৰেশ্যন কৰি এই প্ৰাণীটোক জিয়াবৰ কাৰণে আৰু ডকাইতে যদি ব্যৱহাৰ কৰে কাৰোবাৰ ডিঙিত ৰাখি ধন টকা পইচা সব কাঢ়ি নিবৰ কাৰণে তে বিজ্ঞানৰ দোষ ক'ত আছে বিজ্ঞানে বস্তুটো বনাই দিলে আপোনাক হাত দুখন দিছে আপুনি কাৰবালে আঙুলি টুৱাই কথা কয় নে আপুনি হাত দুখন জোৰ কৰি আপুনি কৰে আপোনাক ভৰি দুটা দিছে আপুনি ইয়ালৈ নামঘৰলৈ ঈশ্বৰৰ কথা শুনিবলৈ আহে নে কোনোবা বেয়া জেগাত যায় আপোনাক বাণী দিছে আপুনি কাৰোবাক আশীৰ্বাদ দিয়ে নে কাৰোবাক গালি পাৰে আপোনাৰ কথা কেনেকৈ জানিব এইখিনি জানিবৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন আৰু আগতে এই টোলবিলাকত গুৰুৰ গৃহত আধ্যাত্মিক জ্ঞানৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল আধ্যাত্মিক শিক্ষাই আমাক তিনটা বস্তু দিয়ে প্ৰথম হৈছে ভাবৰ শুদ্ধতা দ্বিতীয় হৈছে বাণীৰ শুদ্ধতা আৰু তৃতীয় হৈছে কৰ্মৰ শুদ্ধতা পিউৰিটি ইন থটস পিউৰিটি ইন স্পিচ এণ্ড পিউৰিটি ইন একশ্যন তিনটা বস্তু আপোনাৰ যাৰ যেনেকুৱা ভাৱ আহিব তাৰ তেনেকুৱা কৰ্ম হ'ব ভাৱতেই যদি শুদ্ধতা নাই তেতিয়া কৰ্মত শুদ্ধতা ক'ৰ পৰা আহিব কাৰণ আমি যি কৰ্ম কৰোঁ কৰ্ম কৰাৰ আগতে আমাৰ মনলৈ এটা ভাৱ আহে এই ভাৱটোত যদি শুদ্ধতা নাহে তেতিয়াহ'লে কৰ্মত শুদ্ধতা আহিব নোৱাৰে আৰু তাৰ কাৰণে ব্যাসদেৱে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোকত লিখিলে এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন কোনো নাই আন একো নাই
কেৱল ভাগৱতৰ প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি ভাৱৰ শুদ্ধতা আনিব পাৰোঁ। মনৰ শুদ্ধতা যদি আহি গ'ল, আজি আমাৰ বিভিন্নজনে স্বচ্ছ ভাৰতৰ কথা কৈছে, ঠিক আছে, ভাল কথা, কিন্তু বাহ্যিক স্বচ্ছতা কৰি লাভ নাই। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। দুই ধৰণৰ পবিত্ৰতা আছে, স্বচ্ছতা দুই ধৰণৰ। এক হৈছে বাহ্যিক, আপুনি আপোনাৰ চৌহদ, আপোনাৰ সমাজখন বাহ্যিকভাৱে পবিত্ৰ কৰি ৰাখিলে, শুদ্ধ কৰি ৰাখিলে, স্বচ্ছ কৰি ৰাখিলে, কিন্তু ভাৱত ইয়াত যদি বেয়া ভাৱ আছে, আজি আপোনালোকে নিউজ খুলিলে দেখে ক'ৰবাত ধৰ্ষণ, ক'ৰবাত লুণ্ঠন, এজনী ছোৱালীৰ ওপৰত 10টা 12টা 20টালৈকে নৰপশু জঁপিয়াই পৰে। কি হৈ আছে? আমি ক'লে আগবাঢ়ি গৈ আছোঁ? কোনখন সমাজলৈ আগবাঢ়ি গৈ আছোঁ? কি স্বচ্ছতা আনিছোঁ আমি সমাজত? ইয়াৰ কাৰণে 1 নম্বৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয় বৰ্তমান আহি পৰিছে ভাৱৰ শুদ্ধতা। আৰু ভাৱৰ শুদ্ধতাৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ বাহিৰে আৰু আন একো নাই। আধ্যাত্মিক জ্ঞান লাগিবই। শাস্ত্ৰৰ কথাৰ অবিহনে ভাৱৰ শুদ্ধতা আনিব পৰাৰ কোনো উপায় নাই। সেইকাৰণে ব্যাসদেৱে লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে। কোনে পায়? শুনিবলৈ কোনে পাব এতিয়া ভাগৱত? জন্মান্তৰে ভৱেদ পুণ্য। বহুত জন্মৰ পুণ্যৰ ফলতহে বোলে ভাগৱত শুনিবলৈ পায়। Yeah.